হয় এগৰাকী বিশেষ যুৱক যুৱকজন ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ থাকে ছাত্ৰ ছাত্ৰীৰ লগত হয় মই বৰ্তমান উপস্থিত আছোঁ গোসাইগাঁৱৰ হাব্ৰুবিলত এগৰাকী বিশেষভাৱে সক্ষম শিক্ষিত যুৱক তেখেতে নিজৰ জীৱনটো ছাত্ৰ ছাত্ৰীসকলৰ লগতে কটাই থকা পৰিলক্ষিত হৈছে অৰ্থাৎ তেখেতে এজন শিক্ষিত যুৱক আৰু তেখেতে বাছি লৈছে শিক্ষা আৰু ৰাতিপুৱাৰ পৰা এই অঞ্চলৰ যি প্ৰাথমিক পৰ্যায়ৰ পৰা হাই ছেকেণ্ডেৰীলৈকে ছাত্ৰ ছাত্ৰীসকলক টিউশ্যন বা পঢ়াই থকা দেখা গৈছে আনহাতে এটা প্ৰাইভেট স্কুলতো চাকৰি কৰা জব কৰা আমি জানিব পাৰিছোঁ আমি এই বিশেষ যুৱকজনৰ লগত আমি প্ৰথমতে কথা পাতি ল'ব বিচাৰিছোঁ কি ক'ব আপোনাৰ যেহেতু আপুনি বিশেষভাৱে এজন যুৱক এই যে আপোনাৰ প্ৰাইভেটত আপুনি ছাত্ৰ ছাত্ৰীসকলক পঢ়াই আছে কি ক'ব এই বিষয়ে মই এয়াই ক'ব বিচাৰোঁ যে মই এজন বিশ্বয় সক্ষম ব্যক্তি আৰু মই ৰাতিপুৱাৰ পৰাই ছাত্ৰ ছাত্ৰীক পঢ়াই থাকোঁ ৰাতিপুৱা 6টাতে উঠি গা চা ধুই 7টাৰ পৰা টিউশ্যন পঢ়াওঁ আকৌ খাই লৈ এটা স্কুলত যাওঁ প্ৰাইভেট স্কুল তাত পঢ়া শুনা কৰাওঁ আৰু আকৌ আহি আবেলিও টিউশ্যন পঢ়াওঁ কিন্তু মই এইটো চলাই আছোঁ বহুত কষ্ট কৰি চলাই আছোঁ বহুত অসুবিধাও হয় তথাপিও মই নিজে হাৰ মানা নাই আৰু এয়াই ক'ব বিচাৰোঁ অসম চৰকাৰক যাতে মোক কোনোবা এটা আঁচনিত যাতে মোক এটা চাকৰি বাকৰি দিয়ে যাতে মই জীৱনটো ভালদৰে কটাব পাৰোঁ কোন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক আপুনি মই ক্লাছ 6ৰ পৰা 12লৈকে ছাত্ৰ ছাত্ৰীবিলাক পঢ়াওঁ 6ৰ পৰা 8লৈকে সকলো ছাবজেক্ট পঢ়াওঁ কিন্তু 9ৰ পৰা 12লৈকে বিশেষভাৱে ইংৰাজী ছাবজেক্টখন পঢ়াওঁ আপোনাৰ এই অৱস্থাত অসুবিধা নহয় নেকি অসুবিধা হয় নোহোৱা নহয় বহুত অসুবিধা হয় তথাপিও নিজে চেষ্টা কৰি কষ্ট কৰি অসুবিধাবোৰ পাৰ কৰি মই পঢ়াই আছোঁ ছাত্ৰ ছাত্ৰীসকলক আপুনি পঢ়া শুনা কিমান বুলি মই ডিগ্ৰী ক্লিয়াৰ কৰিছোঁ আৰু MA লিটাৰেচাৰ মোৰ প্ৰায় শেষে হ'ব লাষ্ট ছেমিষ্টাৰ চলি আছে এটা প্ৰাইভেট স্কুলতো আপুনি চাকৰি কৰি আছে হয় মই এটা প্ৰাইভেট স্কুল জাতীয় বিদ্যালয়ত কাম কৰি আছোঁ বৰ্তমান তাতে 4টামান ক্লাছ কৰোঁ 7ৰ পৰা 10লৈকে ক্লাছ কৰোঁ তাত মোৰ এটা গাড়ী আছে মই বাইক এটা বনাইছোঁ দুইফালে চকা লগাই এইটো হেণ্ডিকেপ এটা বাইক বনাইছোঁ সেইটো লৈ অহা যোৱা কৰোঁ এই যে এনেদৰে যে আপুনি চলে আপোনাৰ অসুবিধা নহয় অসুবিধা নহয় আৰু কেতিয়াবা হয়ও কিন্তু অসুবিধা হ'লেও আৰু কৰিব পৰা নাই জীৱন সংগ্ৰামটোতো চলাব লাগিব উপাৰ্জনটো কৰিব লাগিব কাৰণ নিজে উপাৰ্জন কৰি খাব লাগিব আৰু সেইকাৰণে আৰু কৰি আছোঁ কষ্ট কৰি আছোঁ আপুনি কেতিয়াবা নিৰাশ হয়নে নিৰাশ মই নহওঁ কাৰণ নিৰাশ হৈ লাভ নাই কাৰণ মানুহেতো সহায় কৰিব নাহে নিৰাশ কেতিয়াবা মনত দুখ লাগে তথাপিও দুখ মই এৰাই গৈছোঁ আৰু কঠোৰ পৰিশ্ৰম কৰি থাকোঁ পঢ়া শুনাৰ লগত জড়িত হৈ থাকোঁ নিজেও পঢ়া শুনা কৰোঁ ছাত্ৰ ছাত্ৰীকো পঢ়াওঁ সেইকাৰণে আৰু এইবিলাক ভাবিবলৈকে সময়ে নাপাওঁ সেইকাৰণে মই নিৰাশাত নাথাকোঁ চৰকাৰলৈ কিবা আহ্বান জনাব হয় মই চৰকাৰক এইটোও কওঁ যে মই আজি 10 বছৰৰ পৰা প্ৰাইভেট টিউশ্যন কৰাই আছোঁ বা কোনো স্কুলত প্ৰাইভেট স্কুলত পঢ়াই আছোঁ যাতে চৰকাৰে মোক যিকোনো এটা আঁচনি যদি চাকৰি বাকৰি এটা দিয়ে হিমন্ত মামাই যদি কোনোবা এটা চাকৰি এটা ব্যৱস্থা কৰি দিয়ে মই বৰ তেওঁক ধন্যবাদ জনাম হয় ধন্যবাদ থাকিল হয় শহীদুৰ ৰহমান তেখেতে আন 10জনৰ বাবে এক উদাহৰণ হ'ব পাৰে এক অনুপ্ৰেৰণাৰ উৎস হ'ব পাৰে কাৰণ তেখেতৰ জীৱনৰ যি ধৰণে তেখেতে জীৱনটো আগবঢ়াই লৈছে বিশেষভাৱে সক্ষম এগৰাকী শিক্ষিত যুৱক তেখেতে কিন্তু বহি থকা নাই নিৰাশ হোৱা নাই তেখেতে ৰাতিপুৱাৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ লগত লাগি থাকে তেখেতে এজন ভাল শিক্ষক বুলি পৰিচিত লাভ কৰিব পাৰিছে কাৰণ তেখেতৰ যি ধৰণে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দান দিয়ে তাৰ কাৰণে কিন্তু তেখেতৰ ওচৰত 6ৰ পৰা আপোনাৰ 12লৈকে ছাত্ৰ ছাত্ৰীসকল টিউশ্যন পঢ়িবলৈ আহে ঘৰতে টিউশ্যনৰ এটা যি চেণ্টাৰ সেয়া খুলি লৈছে আৰু তাৰ লগতে তেখেতে অলপ দূৰত হ'লেও এখন প্ৰাইভেট স্কুলত চাকৰি কৰে তাত চাইডে শ্ৰেণী পাঠদান দিব লগা হয় যদিও কষ্টকৰ এটা জীৱন তথাপিও কিন্তু নিৰাশ হোৱা নাই যাৰ কাৰণে আন 10জনৰ বাবে তেখেতে এজন আদৰ্শ শিক্ষিত যুৱক হিচাপে পৰিচয় লাভ কৰিব পাৰিছে বা কোনোবাই যদি নিৰাশ হৈছে কোনোবাই যদি নিজৰ মনটো দুৰ্বল হৈ পৰিছে তেনেহ'লে এইজন যুৱক শহীদুৰ ৰহমানক অনুকৰণ কৰিব পাৰে তেনেহ'লে ভৱিষ্যত জীৱনত তেখেতসকলে নিজকে কৃতকাৰ্য হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ'ব
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।